তেজ পিয়া সপোনে এন্ধাৰে পোহৰে নেজানে নপঢ়ে দিন লিপি আধৰুৱা মৰমে নুশুনে নুবুজে অবুজে কাহিনী শ্ৰুত লিপি ৰঙা মদাৰৰ দৰে বাৰে বাৰে তেজে তেজে বৈ বৈ হাঁহে কান্দে অলকানন্দা 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 বয়ে থাকা অলকানন্দা 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 বয়ে থাকা দাদা কোনে ফোন কৰিছিলে? মালবিকে ফোন কৰিছিল। প্ৰথমাৰ গা ভাল নহয়। প্ৰথমা বৰুণৰ ছোৱালী। বৰুণৰ ছোৱালীৰ অসুখীয়া অৱস্থাত তাই কেৱল দেউতাককে বিচাৰিছে আৰু বৰুণক কোনেও কণ্টেক্ট কৰিব পৰা নাই। সেইবোৰ সিহঁতৰ সমস্যা। তাত তোৰ মূৰ ঘমাবলগীয়া কি আছে? বৰুণ আজি কেৱল মোৰ বাবেই ঘৰৰ পৰা আঁতৰত আছে। গতিকে এই সমস্যাৰ কাৰণ মই আপোনাৰ বাবে ইয়ালৈ অহা নাই। মই কেৱল ছোৱালীজনীৰ বাবেহে ইয়ালৈ আহিছোঁ। পুনমে ফোন কৰিছিল। তাইৰ গা বহুত বেয়া। ৰাতিয়ে হস্পিটেললৈ লৈ গৈছিল। আপোনালৈ মনত পৰি পৰি খোৱা বোৱা সকলো এৰি দিছে। নিজৰ সন্তানৰ প্ৰতি আপুনি ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে? ধেমালি নকৰিবা, মই কিবা এটা ইম্পৰ্টেণ্ট বস্তু চাই আছিলোঁ। লক্ষ্য কৰিছোঁ আজিকালি মোবাইলটোক মোতকৈ বেছি ইম্পৰ্টেণ্ট দিয়া হৈছে। মোবাইলটো কিমান চোৱা? মোকো অলপ চোৱা। আজি মন্দিৰলৈ আহি ভাল লাগিলে ন মামী? কি হ'ল মামী? নাই একো নাই, চিন্তা কৰিছোঁ। যিয়ে নহওক বৰুণকতো আমিয়ে চাই দিছিলোঁ। তাইৰ আজি ভাল লাগিলেও বেয়া লাগিলেও তাইৰ এইটো কাৰণে আমিয়ে দোষী ন? উফ মামী, তুমিও মাৰ দৰে কথাবোৰ আৰম্ভ কৰিলা। বায়েক আকৌ বেয়া পাবই নোৱাৰে। তুমি দেখোন সকলোবোৰ জানাই। তাই কেৱল সকলোকে ভাল পাবহে জানে। যিয়ে নহওক ছোৱালীজনী যে ভালে কুশলে উভতি আহিছে, মই তাতে সন্তুষ্ট। কিন্তু মই লক্ষ্য কৰিছোঁ তাই আগৰ দৰে হৈ থকা নাই। তাই বহুত সলনি হৈছে। তাই যেনেকৈ হাঁহি মাতি ফূৰ্তি কৰি ঘূৰি ফুৰিছিল, এতিয়া যেন সেই চঞ্চলামীবোৰ নাই। অনবৰতে কিবা যেন চিন্তা কৰি থাকে। মাজনীক এনে অৱস্থাত দেখিলে মনটোৱে একেবাৰে মানিব নোৱাৰে। খুব বেয়া লাগে। এয়া স্বাভাৱিক। এনেকুৱা পৰিস্থিতিত পৰাৰ পিছতো যে তাই নিজকে চম্ভালিব পাৰিছে, সেইটোৱে ডাঙৰ কথা। চাবা, আকৌ আগৰ দৰে হৈ পৰিব। বা, কোনে ফোন কৰিছিল? কি হ'ল বা? একো নামাত যে? মালবিকাই ফোন কৰিছিল। কিয়? বৰুণে বোলে আকৌ পাগলামি আৰম্ভ কৰিছে। আনকি নিজৰ জীৱন ল'বলৈও চেষ্টা কৰিছে। কি? এতিয়া কেৱল যিকোনো প্ৰকাৰে তেওঁ মোক বিচাৰি ফুৰিছে। এতিয়া তই কি কৰিবি? নাজানো, কিন্তু সকলো বিপদৰ পৰা বচোৱাৰ পিছত মই বৰুণক মোৰ বাবে আত্মহত্যা কৰাটো মই মানি ল'ব নোৱাৰিম। আৰু বৰুণৰ অবিহনে প্ৰিয়ংকাৰ কি হ'ব? আৰু সেই কণমানিজনী বৰুণ অবিহনে থাকিব নোৱাৰে। দেউতাকক খুব ভাল পায় তাই। বৰুণ ইমান স্বাৰ্থপৰ কেনেকৈ হ'ব পাৰে? এবাৰলৈও সেই কণমানিজনীৰ কথা নাভাবিলে। ভিন্দৰ মগজুৱে কাম কৰা নাই বা?
তেওঁৰ কি ভুল কি শুদ্ধ সেই বিচাৰ কৰিব পৰা ক্ষমতাই নাই। তেওঁক দুখ দি লাভ নাই। মাজনী যি হ'ব আছিল সেইখিনিতো হৈয়ে গ'ল। এতিয়া এনেকৈ মন মাৰি কিবা জানো লাভ হ'ব? জীৱনটো আগৰ দৰে সুখী কৰিবলৈ চেষ্টা কৰা। তুমি যদি বিচৰা তুমি নহ'লে ডক্টৰেট ডিগ্ৰীটোৱে কমপ্লিট কৰা। পঢ়া শুনাত ব্যস্ত থাকিলে জীৱনটো আগৰ দৰে সুখী হৈ পৰিব। কথাবোৰ কোৱাৰ দৰে ইমান সহজ হোৱা হ'লে ভালেই আছিল মামী। যাৰ লগত ঘটে তেওঁহে বুজি পায়। সম্পৰ্কবোৰ বান্ধিবলৈ সহজ, কিন্তু পালন কৰিবলৈ বৰ টান। ছোৱালীজনী সঁচাকৈ বৰ সলনি হৈ পৰিল। তাইৰ সেই আগৰ হাঁহি ধেমালি কৰা কোনো চিন চাবেই নাই। কি ছোৱালী আছিল, কি হৈ গ'ল। আহা দাদা, তই এনেকৈ মন মাৰি বহি আছ যে, আৰু এই লাইটবোৰ অফ কৰি কি ভাবি আছ? পাহৰিব খোজা চিন্তা এটাই আকৌ উক দিছে। কাকলি কাকলি চহৰতে আছে। মালবিকে দেখিছে। তই মিছাতে টেনশ্যন লৈছ দাদা। কাকলিয়ে এতিয়া কাৰো একো কৰিব নোৱাৰে। তাইৰ বাপেকৰ পজিশ্যন আৰু টকাৰ বলতহে তাই এইবোৰ কৰি আছিল। আৰু এতিয়া বাপেকৰ টকা পইচা সম্পত্তি সকলো চৰকাৰে জব্দ কৰিছে। আৰু এতিয়া বাপেকে নিজে জেলত আছে। গতিকে কাকলিৰ দ্বাৰা এতিয়া ক্ষমতাহীন। তথাপিও কাকলিৰ দৰে জেদি ছোৱালীয়ে প্ৰতিশোধ নোলোৱাকৈ সহজে ক্ষান্ত নাথাকে। মোৰ নিজতকৈ বেছি বিৰিণালৈহে চিন্তা হৈছে। বিৰিণাই যে প্ৰীতিৰ সহায়েৰে কাকলিৰ অফিচত সোমাই সকলো ইনফৰ্মেশ্যন লৈছিল, সেই কথা কাকলিয়ে নজনাকৈ থকা নাই। কিন্তু কাকলিক গ্ৰেপ্তাৰ কৰিবলৈ পুলিচে বিচাৰি ফুৰিছে। তেনেস্থলত তাই য'তে ত'তে এনেকৈ ওলাই আহিবলৈ সাহস নকৰিব। আৰু তাইক দেখাৰ লগে লগে মালবিকা বাই পুলিচক জনোৱাটো উচিত আছিল। জনাইছে। সেই অনুসৰি পুলিচে তাত তালাচীও চলাইছে, কিন্তু কাকলিৰ কোনো সংসূত্ৰই উলিয়াব পৰা নাই। সেইবাবেহে বেছি চিন্তা হৈছে। ভালপোৱাবোৰ কমি গ'লে সম্পৰ্কবোৰ বুজা হৈ পৰে ন? হঠাৎ আজি এইষাৰ কথা কিয় সুধিলা? দাদা আৰু প্ৰিয়ংকাৰ সম্পৰ্কবোৰ দেখি কথাষাৰ মনলৈ আহিছে। এতিয়া কোৱাচোন, কি ইমান ডাঙৰ কথা আছিল? মই পুনমৰ লগত কথা পাতিছিলোঁ বৰুণৰ খবৰ ল'বলৈ। বৰুণ আৰু প্ৰিয়ংকা একেলগে থকাটো প্ৰায় অসম্ভৱ। তুমি কেৱল প্ৰিয়ংকাৰ দুখহে দেখিছা। বিৰিণাৰ ইমানবিলাক দুখ কষ্ট তুমি অনুভৱ কৰিবলৈ চেষ্টা কৰিছিলা, কিন্তু মই সকলোৰে কথা ভাবিছোঁ। দাদা, কোৱা। বিৰিণা বাইদেৱে ফোন কৰিছিল। ফোন কৰিছিল? কি বুলি ক'লে? কাকলিক হেনো মালবিকাই দেখিছে, সেইবাবে আমাক সাৱধানে থাকিবলৈ কৈছে। কিন্তু কাকলিৰ পৰা আটাইতকৈ বেছি বিৰিণাহে সাৱধানে থকা উচিত। তাই আমাক কিবা ক্ষতি কৰক বা নকৰক, বিৰিণাৰ ওপৰত যে প্ৰতিশোধ ল'ব সেইটো খাটাং। পুনম, ভালপোৱাবোৰ কমি গ'লে সম্পৰ্কবোৰ বুজা হৈ পৰে ন? হঠাৎ আজি এইষাৰ কথা কিয় সুধিলা? দাদা আৰু প্ৰিয়ংকাৰ সম্পৰ্কবোৰ দেখি কথাষাৰ মনলৈ আহিছে। কিয়? আকৌ কি হ'ল? দাদাই প্ৰিয়ংকাৰ ছাঁটোকে সহ্য কৰিব নোৱাৰা হৈছে। এনেকৈ হ'লে গোটেই জীৱনটো একেলগে কেনেকৈ পাৰ কৰিব? সঁচাকৈয়ে
প্ৰেম ভালপোৱা অবিহনে বিবাহৰ দৰে সম্পৰ্ক এটাত বান্ধ খাই থকাটো বৰ কষ্টকৰ। নিজৰ জীৱনটো যেন বোজা হৈ পৰে তেনেকুৱা অনুভৱ হয়। দাদাৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছে। ইয়াৰ পৰিণতি কি হ'ব ভাবিলে ভয়ে লাগে। যদি সদায় এনেকৈয়ে থাকে, দুয়োৰে বেলেগ হোৱাৰ বাহিৰে আৰু বেলেগ একো ৰাস্তা মই দেখা নাই। তেতিয়া মাইনা কি হ'ব? ই নিবিৰ, মোৰ ভাইটি, আৰু এয়া মালবিকা। নমস্কাৰ। নমস্কাৰ। এখেতকনো কোনে চিনি নাপায়? আপোনালোকৰ চেনেলৰ অনুষ্ঠানবোৰ মই প্ৰায় চাওঁ। বাৰু দাদা, মই ভিতৰত আছোঁ। ঠিক আছে, আপোনালোক আহিব। ঠিক আছে দিয়া। এতিয়া কোৱাচোন, কি ইমান ডাঙৰ কথা আছিল? মই পুনমৰ লগত কথা পাতিছিলোঁ বৰুণৰ খবৰ ল'বলৈ। বৰুণ আৰু প্ৰিয়ংকা একেলগে থকাটো প্ৰায় অসম্ভৱ। বৰুণে এতিয়া প্ৰিয়ংকাৰ চাহটো সহ্য কৰিব নিবিচাৰে। সেইদিনা মই বীৰিণাৰ লগত ফুৰিবলৈ গৈছিলোঁ আৰু তাইক মই স্পষ্টকৈ সুধিছিলোঁ, তাই মনত বৰুণৰ প্ৰতি ভালপোৱা আছেনে নাই। তাই কি ক'লে? তাই স্পষ্টকৈ একোৱেই নক'লে। মই মাথো তাই সুখী হোৱাটোৱেই বিচাৰোঁ। ময়ো সেইটোৱেই বিচাৰিছোঁ, তাই সুখী হৈ থাকক। এফালে বৰুণে বাধ্যত পৰি প্ৰিয়ংকাৰ লগত আছে আৰু আনফালে বীৰিণাই আনৰ কথা ভাবি বৰুণৰ পৰা আঁতৰি আছে। এনেকৈ হ'লে জীৱনত কেনেকৈ সুখী হ'ব? তাকেই। কোনো সুখী হ'ব নোৱাৰে। জোৰকৈ বৰুণক ওচৰত ৰাখি প্ৰিয়ংকাও সুখী হ'ব নোৱাৰে। কাইলৈ মই বীৰিণাৰ ওচৰলৈ যাম। মোৰ অফ আছে। মই বিচাৰোঁ আপুনিও মোৰ লগত ওলাওক। কিন্তু এনেকৈ মই হঠাৎ বীৰিণাৰ ঘৰলৈ গ'লে বীৰিণাৰ ঘৰৰ মানুহে বা কি ভাবে? একো নাভাবে। সকলোৱে আপোনাক ভালদৰে চিনি পায়। কওক, যাবনে? আপুনি বৰুণক বুজাবচোন। সি মোৰ কোনো কথাই নুশুনে। কি বুজাব লাগে? বোৱাৰীৰ লগত কেনেকুৱা ব্যৱহাৰ কৰি আছে আপুনি দেখা নাই? জানিও নজনাৰ ভাও কিয় ধৰে? তাইও মানুহে, কিমান আৰু সহ্য কৰিব? বীৰিণাই কিমান কষ্ট সহ্য কৰিছিলে তুমি দেখা নাছিলা? বীৰিণা বীৰিণা বীৰিণা, প্ৰত্যেকটো প্ৰসংগত আপুনি তাইৰ নামটো কিয় টানি আনে? এই নামটো শুনিলে মোৰ গাটো কিবা কিবি লাগে। তুমি কেৱল প্ৰিয়ংকাৰ দুখহে দেখিছা। বীৰিণাৰ ইমানবিলাক দুখ কষ্ট তুমি অনুভৱ কৰিবলৈ চেষ্টা কৰিছিলা, কিন্তু মই সকলোৰে কথা ভাবিছোঁ। তোমাৰ নিচিনাকৈ মোৰ চিন্তাবিলাক স্বাৰ্থপৰ নহয়। সেইদিনাখন মই তোমাক কিমান বুজালোঁ, কিন্তু ভাল কথাবিলাক তোমাৰ মগজুত কেতিয়াও নোসোমায়। আপুনি বীৰিণাৰ কথাহে ভাবিছে, মই প্ৰিয়ংকা আৰু মাইনাৰ কথাও ভাবিছোঁ। কি ভাবিছা তুমি? বৰুণৰ জীৱনলৈ বীৰিণা উভতি আহিলে মাইনাৰ ভৱিষ্যতটো অন্ধকাৰ হৈ যাব। ভুল ভাবিছা। বীৰিণা ইমান কাণ্ডজ্ঞানহীন নহয়। তুমি মন কৰিছিলা, বীৰিণা যিদিনাখন এইখন ঘৰলৈ বোৱাৰী হৈ আহিছিল, এই ঘৰখনৰ সমস্ত দায়িত্ব তাই মূৰ পাতি লৈছিল। এটা কথা মনত ৰাখিবা, প্ৰিয়ংকাৰ দুখ কষ্টৰ কাৰণ তাই নিজেই, কিন্তু বীৰিণাৰ এই দুখ কষ্টৰ কাৰণ আমাৰ এই বৰুণ। গতিকে মই বীৰিণাক ছাপোৰ্ট কৰোঁ। ভিনদক আমি ঘৰলৈ মতা নাই। তেওঁ বাৰে বাৰে আহি আমাক অশান্তি কৰি আছে। ইমানবোৰ কথা শুনোৱাৰ পিছত তেওঁৰ মূৰত দেখোন একোৱে নোসোমায়। তুমি আমাক বুজোৱাতকৈ তোমাৰ স্বামীক বুজোৱাটো বেছি দৰকাৰী। বুজাইছোঁ, কিন্তু তেওঁ মোৰ একো কথাই শুনিব নিবিচাৰে। ইয়াত আমাৰ একো ভুল নাই। মই বুজি পোৱা নাই, তেওঁ হঠাৎ ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি? তুমি এনেকুৱা কৰিলে মই এইখন ঘৰত কেনেকৈ থাকিম? আৰু তুমিতো জানাই, মাইনা তোমাৰ অবিহনে থাকিব নোৱাৰে। আৰু মই মাইনাৰ অবিহনে। তুমি মোৰ লগত যেনেকুৱাই যি ব্যৱহাৰ কৰিলেও মই তোমাৰ পৰা আঁতৰি যাব নোৱাৰোঁ।
যেনেকৈয়ে নহওক মই তোমাক উভতাই আনিমেই। বৰুণ এনেকৈ ৰাতিপুৱাই কলৈ যায়? বিৰিনাক লগ কৰিবলৈ যায় চাগে। ইয়াৰ মই কিবা এটা ব্যৱস্থা কৰিবই লাগিব, নহ'লে মই বৰুণক হেৰুৱাব লাগিব। আজিকালি কি হৈছে গমেই পোৱা নাই। ইমান খং উঠে মোৰ। মাক সেইদিনাখন গালি পাৰিলোঁ আৰু আজি তোকো। নাজানো আৰু মোৰ কি হৈছে। ৰচোন, তইচোন মোক সেইদিনাখন কৈছিলি যে তোক মই যেতিয়াই মন যায় তেতিয়াই খং কৰিব পাৰিম বুলি। এতিয়া কি হ'ল? মোক বেয়া পাই আছ যে? তোক মই বেয়া পাব পাৰোঁ নেকি? তোক মই আগতেও কৈছিলোঁ, আজিও কওঁ, তই মোক এনি টাইম গালি পাৰিব পাৰ। হ'ব, এতিয়া যা, মা অফিচ যাবলৈ ৰৈ আছে। মই মন্দিৰৰ পৰা আহোঁ। বাই বাই। শুনাচোন। হয়, আপুনি? মই বৰুণৰ পত্নী। ইয়ালৈ কিয় আহিছা? মোৰ তোমালোকৰ লগত জৰুৰী কথা আছে। বিৰিনাক বৰুণৰ পৰা আঁতৰাই ৰাখা। এনেও মই আৰু মাইনা থাকোঁতে বিৰিনা বৰুণৰ লগত কেতিয়াও সুখী হৈ থাকিব নোৱাৰে। ভিনদক আমি ঘৰলৈ মতা নাই। তেওঁ বাৰে বাৰে আহি আমাক অশান্তি কৰি আছে। ইমানবোৰ কথা শুনোৱাৰ পিছত তেওঁৰ মূৰত দেখোন একোৱে নোসোমায়। তুমি আমাক বুজোৱাতকৈ তোমাৰ স্বামীক বুজোৱাটো বেছি দৰকাৰী। বুজাইছোঁ, কিন্তু তেওঁ মোৰ একো কথাই শুনিব নিবিচাৰে। ইয়াত আমাৰ একো ভুল নাই। মই বুজি পোৱা নাই, তেওঁ হঠাৎ ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি? যিজন বৰুণে মোৰ বাহিৰে কেতিয়াও কোনো ছোৱালী চোৱা নাছিল, সেইজন বৰুণে এতিয়া মোৰ চাহটোকে সহ্য কৰিব নিবিচাৰে। সেয়া তোমালোকৰ সমস্যা, বাক ইয়াৰ মাজত নানিবা। এনেও আমাৰ বায়ে সেইখন ঘৰ কেতিয়াবাই ত্যাগ কৰিছে আৰু বৰুণক জীৱনৰ পৰা কেতিয়াবাই আঁতৰাই ৰাখিছে। জানো, তথাপিও কেতিয়াবা ভয় লাগে। কিজানিবা বৰুণৰ নাটক দেখি বিৰিনা পিছলি যায়। নাটক? বোৱাৰী, কিবা বিচাৰি আছা? দাদা বাইদেউ কলৈ বা গ'ল জানো? মাইনাই টোপনিৰ পৰা সাৰ পাই কান্দি আছে। ক'ত গ'ল বাৰু? কণমানিজনীক অকলে এৰি থৈ ক'ত ঘূৰি ফুৰিছে বাৰু? কোৱাচোন, ক'ত আছে তাই? ৰুমতে। মাক দেউতাকৰ মাজত কাজিয়া হ'লে আটাইতকৈ বেছি কষ্ট সন্তানেই পায়। বেচেৰীজনী একো বুজিয়েই পোৱা হোৱা নাই। শুই উঠি মাক দেউতাকক নেদেখিলে কান্দিবইতো। কোনে চম্ভালিব এতিয়া বাৰু? এয়া মোৰ বৰুণৰ নাটক যেনেই অনুভৱ হয়। মানি লৈছোঁ, মোৰ ভুলৰ বাবে বিৰিনা আজি এই পৰিস্থিতিত। বৰুণৰ সমানে ময়ো বিৰিনাৰ ওচৰত দোষী। কিন্তু এতিয়া মই নিবিচাৰোঁ বিৰিনাৰ দৰে ছোৱালী এজনীয়ে আকৌ কষ্ট পোৱাটো। তুমি কি ক'ব বিচাৰিছা ভালদৰে কোৱা, মই একো বুজি পোৱা নাই। বুকুৰ সীমনাত উশাহে জিৰাব, জীৱনৰে সুৰ গুঠি গুঠি